মই আচলতে কথা ক'ব নোৱাৰিছিলোঁ, এতিয়া কওঁতে অলপ আগতে কথা নোলায় তাৰমানে ভাবি থাকোঁ কিবা এটা মুখে ওলাই আৰু ৰাজাদা এটা মাজতে তোমাৰ খুব ধুনীয়া কথা ক'লে মানে তেওঁ আমাৰ কাৰণে ৰাজাদা এজন শিল্পী। ৰাজাদাই নিজে কৈছে যে মই শিল্পী নহয়। নাই শিল্পীটো মই সেইটো মোৰ নিজৰ কথা দেই, মানে কথা আজিকালি ক'বলৈ বৰ দিগদাৰ। মই ভাবোঁ শিল্পীত্বটো এটা বেলেগ বস্তু, বেলেগ এটা জেগাৰ বস্তু, মানে যিটো আমি হয়তো এতিয়া পঢ়া শুনা কৰিও গম পোৱা নাই যে আচলতে শিল্পী কাক কয়। এতিয়া মই ভাবোঁ এখন আমাৰ সত্ৰবিলাকত আমি ভকত থাকে বুলি কওঁ, কিন্তু সেই ভকতজনক আমি কেতিয়াবা শিল্পী মৰ্যাদা দি পাইছোঁনে? তেওঁ ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে কিন্তু সংগীতৰ মাজতে থাকে। সংগীতটো তেওঁ নজনা বস্তু কি আছে? তেওঁ নাচিব জানে, তেওঁ গাব জানে, তেওঁ বজাব জানে, এক্টিং কৰিব জানে, ভাওনাৰ পৰা তেওঁ কৰিঅ'গ্ৰাফ কৰিব জানে। কিন্তু তেওঁহে আচল শিল্পী, যাক আমি শিল্পী বুলিয়ে নকওঁ। ভাবিব লগা কথা। গতিকে শিল্পী কেইজনমানহে আছে আমি শিল্পী বুলি ক'ব পৰা আচলতে। অকল মই বজাইছোঁ বুলি পেলাই মোক শিল্পী, মই ভাবোঁ মই এজন বাদ্যযন্ত্ৰী, মিউজিচিয়ান।